চাওক অসমৰ যি সাম্প্ৰতিক পৰিস্থিতি এই পৰিস্থিতিত আচলতে দেখিছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এক সাম্প্ৰদায়িক কথা বতৰা সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰিব পৰা এটা পৰিৱেশ চৰকাৰে তৈয়াৰ কৰি আছে যাৰ কাৰণে উজনি নামনি মধ্য কেতিয়াবা খিলঞ্জীয়া অখিলঞ্জীয়া মিয়া এইবোৰ শব্দৰে আচলতে অসমখন এটা ধ্বংসৰ গ্ৰাহত বিজেপি দল বা চৰকাৰে ল'বৰ কাৰণে চেষ্টা কৰিছে গতিকে আমি বিচাৰিছোঁ যে আমি কেনেকৈ ভাতৃত্ববোধেৰে শদিয়াৰ পৰা ধুবুৰীলৈকে বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে যেনেকৈ আমি একেলগে আছিলোঁ একেলগে থাকিব পাৰোঁ তাৰ কাৰণে আমি অসমৰ সংখ্যাগুৰু সংখ্যালঘু সকলো বুদ্ধিজীৱীক মাতিছোঁ আমি পৰামৰ্শ বিচাৰিছোঁ যে পৰৱৰ্তী ৰণকৌশল কেনেকৈ প্ৰস্তুত কৰিলে অসমৰ জাতিটো বাচিব অসমৰ মানে জনজীৱন আমি একেলগে মিলি থাকিব পাৰিম নামনি উজনি মধ্য এইবিলাক ভাগ নহ'ব আমি মুছলমান নহয় আমি অসমীয়া জাতি হিচাপে জীয়াই থাকিব পাৰিম এই কথা বাৰ্তাবিলাক লৈ আজিৰ এই নাগৰিক সভাখন আয়োজন কৰিছিলোঁ আৰু আমি পৰামৰ্শ বিচাৰিছোঁ আমাৰ কেইটামান প্ৰস্তাৱো হৈছে আমি এই প্ৰস্তাৱ লৈছোঁ যে আমি অসমৰ মুখ্যমন্ত্ৰী যি ধৰণে সাম্প্ৰদায়িক কথা বতৰাৰে অসমখনত বিভাজন সৃষ্টি কৰিব বিচাৰিছে এই কথাটোত আজিৰ সভাই একেমুখে গৰিহণা দিছে মুখ্যমন্ত্ৰীৰ এই কাৰ্যক আৰু অসমখন ধ্বংস কৰাৰ কাৰণে যি ষড়যন্ত্ৰ ৰচনা কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাটোক সকলোৱে নিন্দা জনাইছে আৰু মুখ্যমন্ত্ৰীক আহ্বান জনাইছে যে মুখ্যমন্ত্ৰীয়ে ৰাজধৰ্ম পালন কৰি সকলো জাতি জনগোষ্ঠীক লৈ পেলাই একেলগে অসমখন আগুৱাই লৈ যোৱাৰ কাৰণে যাতে চেষ্টা কৰে তাৰ কাৰণে তেখেতক ৰাজধৰ্ম পালন কৰাৰ আহ্বান জনাইছে আৰু গাদীখনৰ স্বাৰ্থত যাতে তেখেতে কেৱল মাত্ৰ এই ধৰণৰ ভাঙনমুখী পৰিৱেশ সৃষ্টি কৰি অসমখন ধ্বংসৰ মুখলৈ ঠেলি নিদিয়ে তাৰ কাৰণে তেখেতক আহ্বান জনোৱা হৈছে দ্বিতীয় কথা হৈছে আমি সকলো জাতি জনগোষ্ঠীৰ জনগোষ্ঠীয় যিসকল সংগঠন আছে আমি অসমখনৰ উন্নয়নৰ স্বাৰ্থত অসমখনৰ একেলগে আগুৱাই লৈ যোৱাৰ স্বাৰ্থত সকলোৰ লগত এটা সমিলমিলেৰে বৈঠক অনুষ্ঠিত কৰিব লাগে সকলোৰ লগত আলাপ আলোচনা কৰিব লাগে যে আমি অসমখন কেনেকৈ আগুৱাই লৈ যাম এই কথাবিলাক লৈ পেলাই আমাৰ সকলো জাতি জনগোষ্ঠীয় সংগঠনৰ লগত আমাক মত বিনিময় কৰাৰ কাৰণে আজিৰ সভাই প্ৰস্তাৱ দিছে দ্বিতীয় কথা হৈছে অমানৱীয়ভাৱে যিবিলাক উচ্ছেদ হৈ আছে এই উচ্ছেদবিলাক বন্ধ হ'ব লাগে কথা হৈছে যে আমি উচ্ছেদ বিৰোধী নহয় কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আক্ৰোশমূলকভাৱে কেৱল মাত্ৰ ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰি যিধৰণে উচ্ছেদ প্ৰক্ৰিয়া চলাই পেলাই যিটো পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে এইটো বন্ধ হ'ব লাগে আমাৰ কথা হৈছে যিসকল ভূমিহীন মানুহ তেওঁলোকক ভূমি প্ৰদান কৰা হওক তেওঁলোকৰ কথা বতৰা পতা হওক তেওঁলোকক সময় দিয়া হওক আৰু চৰকাৰে উপযুক্ত তেওঁলোকৰ ক্ষতিপূৰণ ভূমি দি পেলাই তেওঁলোকক উচ্ছেদ কৰক তাত সকলো ধৰণৰ সহযোগিতা আমাৰ থাকিব কিন্তু অন্যায়ভাৱে এনেকুৱা ধৰণে মানুহক গুলিয়াই মাৰা যি প্ৰৱণতা আৰম্ভ কৰিছে মানুহক গুলিয়াই আহত কৰাৰ যি প্ৰৱণতা আৰম্ভ কৰিছে এইটো আমি কোনো গতিতে সহজভাৱে মানি নলওঁ আজিৰ সভাখনেও এইটো মানি লোৱা নাই এইটো বন্ধ হ'ব লাগে ইয়াত মানৱ অধিকাৰ সম্পূৰ্ণ উলংঘা কৰা হৈছে আজি প্ৰায় ৩,০০০ উচ্ছেদিত পৰিয়ালৰ ছাত্ৰ ছাত্ৰী আজি শিক্ষাৰ পৰা বঞ্চিত হৈছে মুখ্যমন্ত্ৰীয়ে ডাঙৰ কথা কয় যে আমি ডক্টৰ বনাব লাগে মুছলমানসকলে ইঞ্জিনিয়াৰ বনাব লাগে আমি সেইবিলাকত সহায় কৰিম কিন্তু আজি ৩,০০০ ছাত্ৰ ছাত্ৰী স্কুলৰ পৰা বঞ্চিত হৈছে আজিৰ সভাই এইটো উদ্বেগ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি কোৱা হয় যে এই ৩,০০০ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ দায়িত্ব তেওঁ ল'বনে নাই গতিকে এই কথাটো আজি প্ৰশ্ন উত্থাপন কৰি মুখ্যমন্ত্ৰীক কোৱা হৈছে লগতে আমি অসমৰ মুছলমানসকলৰ সাম্প্ৰতিক পৰিস্থিতিৰ ৰাষ্ট্ৰীয় পৰ্যায়ত আমি কেনেকৈ আগবাঢ়িব পৰা যায় সংখ্যাগুৰু সংখ্যালঘু মানুহক লগত লৈ একত্ৰিতভাৱে এটা কমিটি বনাই আমি এই কথাখিনি ৰাষ্ট্ৰীয় পৰ্যায়ত উপস্থাপন কৰিব লাগে বুলি আজিৰ সভাই প্ৰস্তাৱ দিছে আমি এই কথাখিনি অসম চৰকাৰকো অৱগত কৰিম ভাৰত চৰকাৰকো অৱগত কৰিম আমি ৰাজ্যপালকো অৱগত কৰিম আৰু বিশেষকৈ বিৰোধী দলবিলাককো আৰু বিভিন্ন ধৰণৰ ধৰ্ম নিৰপেক্ষ যিসকল দল সংগঠন আছে সকলোকে আহ্বান জনাই আমি এই কথাবিলাক আমি আগবঢ়াই লৈ যাম আৰু বিশেষকৈ আৰু এটা প্ৰস্তাৱ লোৱা হৈছে অসম সাহিত্য সভাই কিন্তু এই যে অসমত এটা সাম্প্ৰতিক পৰিস্থিতিত যে আজি ভাঙনমুখী পৰিৱেশ এটা সৃষ্টি হৈছে সাম্প্ৰদায়িক মানে বিষবাস্প বিয়পাই যাতে পৰিৱেশ বিনষ্ট কৰিছে অসম সাহিত্য সভাই কিন্তু কোনো ধৰণৰ যি আচলতে ৰোল প্লে ইয়াত কৰা নাই এটা নীৰৱ ভূমিকা লোৱা যেন এটা আমাৰ অনুভৱ হৈছে গতিকে অসম সাহিত্য সভা সকলোৰে সাহিত্য সভা এই অসম সাহিত্য সভাই এটা আগভাগ ল'ব লাগে অসমখন ৰক্ষা কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই ৫খন ৰাজ্যৰ ভিতৰত অসমখন আগুৱাই লৈ যাব নোৱাৰে 5খন ৰাজ্যৰ ভিতৰত বনাবও নোৱাৰে তেওঁ সকলো ৰাজ্যৰ ভিতৰত আমাৰ ৰাজ্যখনক শেষ কৰিবৰ কাৰণে এটা প্লেনিং কৰিছে গতিকে অসম সাহিত্যক আজিৰ সভাই আহ্বান জনোৱা হৈছে যে অসম সাহিত্যক কিছু আগভাগ ল'ব লাগে আগভাগ লৈ এই অসমত যি ভাঙনমুখী পৰিৱেশ সৃষ্টি হৈছে এইটো দূৰ কৰাৰ কাৰণে ব্যৱস্থা ল'ব লাগে আজি সভাখনৰ মূল সিদ্ধান্তকেইটা কি ল'লে আপোনালোকে মই গোটেইখিনি প্ৰস্তাৱে কৰি দিলোঁ যে আমি কি প্ৰস্তাৱ ল'লোঁ আপোনালোকে জাতীয়বাদী সংগঠন কেইটামানো দেখা গৈছে তেওঁলোকে আপোনাৰ মানে কিছুমান পৰস্থানমূলক মন্তব্য কৰা দেখা গৈছে বৰ্তমান সময়ত গতিকে সেইবোৰৰ সংগঠনৰ প্ৰতি আপোনালোকৰ কি আহ্বান মই সকলোকে আহ্বান জনাম এইখন অসম আমাৰ সকলোৰে অসম এই অসমীয়া জাতি আমি সকলো অসমীয়া এক অসমীয়া জাতি গতিকে ইয়াত ভাঙনমুখী কথা কৈ অসমখনত ধ্বংসৰ পথলৈ ঠেলি নিনিবৰ কাৰণে মই সকলো পক্ষক আহ্বান জনাইছোঁ ডাঙৰ কথা টিভিত ডাঙৰ কথা ক'ব পাৰি কিন্তু বাস্তৱ ক্ষেত্ৰত অসমখন ধৰি ৰাখিবৰ কাৰণে কি কাৰ্যপন্থা হাতত লৈছে এইখিনি কথা কেতিয়াবা কৈছে নেকি গতিকে সেইসকলক আহ্বান জনাম প্ৰকৃতাৰ্থত আপোনালোকে কাকো টাৰ্গেট নকৰাকৈ অসমখন কেনেকৈ আগুৱাই লৈ যাব পৰা যায় অসমখন কেনেকৈ বিদেশীমুক্ত কৰিব পৰা যায় কেনেকৈ ভূমিহীন মানুহক ভূমি প্ৰদান কৰিব পৰা যায় ট্ৰাইবেল মানুহৰ ভূমি কেনেকৈ সুৰক্ষিত কৰিব পৰা যায় জনগোষ্ঠীৰ জনজাতিকৰণ কেনেকৈ কৰিব পৰা যায় সংখ্যালঘুসকলৰ যাতে নিৰাপদে তেওঁলোকৰ সাংবিধানিক অধিকাৰ লৈ জীয়াই থাকিব পাৰে সেইখিনি কেনেকৈ কৰিব পৰা যায় তাৰ কাৰণে সকলোৱে ওলাই আহি মাতক কিন্তু ইয়াতে কাকো টাৰ্গেট কৰি কাকো ঘৃণা বিয়পাই আপোনালোকে নিজৰ নেতাগিৰিটো কৰিব পাৰিব কিন্তু কোনো ধৰণৰ সমস্যাৰ সমাধান কৰিব নোৱাৰিব গতিকে সকলোকে মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ অসমখনৰ স্বাৰ্থত সকলোৱে
নম্ৰতা প্ৰকাশ কৰি সকলোৱে মিলা প্ৰীতিৰে সকলো জাতি জনগোষ্ঠীৰ সমস্যা বুজি লৈ কামখিনি কৰিলে মই ভাবোঁ যে সকলোখিনি সম্ভৱ সহজ হ'ব আৰু নহ'লে এনেকুৱা ধৰণৰ মানে উগ্ৰ সাম্প্ৰদায়িক কথা বাৰ্তা কৈ তেওঁ একো কৰিবও নোৱাৰে কিন্তু তেওঁ আচলতে নিজকে হিৰো বনাবৰ কাৰণে এনেকুৱা ধৰণৰ বিভিন্নজনে হিৰো বনাবৰ কাৰণে এনেকুৱা ধৰণৰ কথা বাৰ্তা কৈ এটা পৰিৱেশ বিনষ্ট কৰিব পাৰে কিন্তু একো অসমখনৰ স্বাৰ্থত একো কৰিব নোৱাৰে সোণাপুৰৰ যিটো উচ্ছেদ হৈছে সেই উচ্ছেদটো আপুনি কি বুলি ভাবে? চাওক মই কৈছোঁ এইটো সম্পূৰ্ণ প্ৰিপ্লেন পৰিকল্পিত আৰু সূক্ষ্মভাৱে সংখ্যালঘুসকলক হত্যা কৰা সংখ্যালঘুসকলক গুলীয়াই মৰাৰ এটা চৰকাৰী প্লেনিং আছিল যদি সোণাপুৰত উচ্ছেদ হৈছে মানে বেদখল হৈছিল এদিনততো হোৱা নাই হেলিকপ্টাৰেদিতো মানুহ পৰা নাই ট্ৰাইবেল বেল ব্লকৰ মাটি কোনবিলাকে বিক্ৰী কৰিলে ট্ৰাইবেল বেল ব্লকত কেৱল সংখ্যালঘুসকলে নাই তাতে চিমেণ্ট ফেক্টৰী আছে তাতে জিঞ্জাৰৰ মাটি আছে বুলি শুনিছোঁ তাতে ফণী তালুকদাৰৰ মাটি আছে শুনিছোঁ তাতে বিভিন্ন অসমৰ মন্ত্ৰী বিধায়কৰ মাটি আছে বুলি শুনিছোঁ তেওঁলোকে ট্ৰাইবেলটো নহয় তেওঁলোকৰ মাটি কেনেকৈ দখল কৰা হ'ল গতিকে ইয়াত সম্পূৰ্ণ সংখ্যালঘুসকল টাৰ্গেট কৰা হৈছে মই মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰিছোঁ যিসকলে মাটি বিক্ৰী কৰিছে তেওঁলোকক প্ৰথম গ্ৰেপ্তাৰ কৰিব লাগিছিল দোষী কোন মই টিভিত চাই আছোঁ আৰু কোনোবাই অপৰাধ কৰিছে টিভিত চোৱাজন প্ৰথম দোষী হ'ব না অপৰাধ কৰাজন দোষী হ'ব গতিকে অপৰাধ কৰাজনক প্ৰথম অপৰাধ কৰাজনক গ্ৰেপ্তাৰ কৰা নহ'ল গতিকে ইয়াত দেখা গৈছে সম্পূৰ্ণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে আৰু সংখ্যালঘুসকলৰ তেজৰ যিহেতু অসমত মূল্য নাই বুলি ভাবিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংখ্যালঘুসকলক মাৰিলে ভাবিছে যে প্ৰতিবাদ নাই কথা নাই কোনো নক'ব গতিকে সেইসকলক মানে গুলীয়াই মাৰিলে একো আপত্তি নাই এনেকুৱা ধৰণৰ মনোভাৱ লৈ মুখ্যমন্ত্ৰীয়ে আচলতে বাতাবৰণটো বেলেগ ফালে ল'বৰ কাৰণে চেষ্টা কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ সংবিধানৰ শপত খাই এনেকুৱা ধৰণৰ মানুহ মৰাৰ প্ৰৱণতা মানুহৰ তেজ লৈ খেলা কৰাৰ প্ৰৱণতা বন্ধ কৰক যদি কোনোবাই মাটি বেদখল কৰিছে কিহৰ কাৰণে কৰিলে কি কাৰণে কৰিলে যদি তেওঁলোকে ভূমিহীন তেওঁলোকক ভূমি প্ৰদান কৰক কথা পাতক তেওঁলোকক সংস্থাপন দিয়ক তাৰপিছত মাটিবিলাক খালী কৰক কিন্তু বন্দুকৰ গুলীৰেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই সমস্যাৰ সমাধান কৰিব নোৱাৰে বুলি মই স্পষ্টকৈ কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে আপুনি বন্দুকৰ গুলীৰে অসমখন আগুৱাই লৈ যাব নোৱাৰে যদি আপুনি সকলো জাতি জনগোষ্ঠীক আস্থা আৰু বিশ্বাসত নলয় গতিকে আস্থা আৰু বিশ্বাসত লৈ আপুনি অসমখন আগুৱাই লৈ যোৱাৰ চেষ্টা কৰক বন্দুকৰ গুলী ভয় ভাবুকি মানুহৰ তেজলৈ ফাকু খেলাটো বন্ধ কৰক থেংক ইউ